হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম জনালোঁ সকলোকে। মই আজি এই বাৰিষা ছিজনত খুব সুন্দৰকৈ পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা আৰু হেঙিং বাস্কেটত লগাব পৰা খুব সুন্দৰ ফুল এজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে লৈ আহিছোঁ। এইজোপাৰ নাম হ'ল টেলিং ৱাটাৰমেলন বেগনিয়া। আহক ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে জানি লওঁ কিছু কথা। টেলিং ৱাটাৰমেলন বেগনিয়া এইজোপাৰ নাম। ইয়াৰ পাতবিলাক চাওক ৱাটাৰমেলনৰ দৰে, সেয়ে চাগে এইজোপাক টেলিং ৱাটাৰমেলন বেগনিয়া বুলি কোৱা হয়। সেয়ে আপোনালোকে এইজোপা যদি বাগিচাত এড কৰিব বিচাৰে তেনেহ'লে এই বাৰিষা ছিজনতে নাৰ্চাৰীৰ পৰা বা আন ক'ৰবাৰ পৰা আনি লগাই ল'ব পাৰে। খুব সুন্দৰকৈ গ্ৰ' কৰিব। এয়া হ'ল ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড। উইণ্টাৰ ছিজনত ইয়াৰ গ্ৰ'থ ৰখি যায়। উইণ্টাৰ ছিজন ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়। উইণ্টাৰ ছিজনত পুলিটো আনি লগালে ভালদৰে গ্ৰ' নকৰিব। এতিয়া আহোঁ এইজোপাৰ লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগে। ফুলজোপা ইনড'ৰ নে আউটড'ৰ সেই বিষয়ে জানি লওঁ আহক। এইজোপা ইনড'ৰ প্লেণ্ট হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'ব নালাগে, তেতিয়া ইয়াৰ পাতবিলাক অলপ জ্বলি যোৱাৰ দৰে হয়, গ্ৰ'থত বাধা আহে। পুৱাৰ কুমলীয়া ৰ'দটো 1-2 ঘণ্টা পালেও খুব সুন্দৰকৈ গ্ৰ' কৰে। আপোনালোকে ৰুমৰ ভিতৰতো থ'ব পাৰে। ৰুমৰ ভিতৰত থ'লে আপোনালোকে পোহৰ পৰা ব্যৱস্থা জেগাত থ'ব। সাধাৰণ ৰুমৰ পোহৰত ইয়াৰ গ্ৰ'থ ভাল নহয়। ৰুমৰ ভিতৰত থ'লে আপোনালোকে খিৰিকীৰ মুখত থ'ব। এতিয়া আহোঁ এইজোপাৰ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। হেঙিং বাস্কেটত লগোৱা প্লেণ্ট যিহেতু পটটোৰ মাটি অলপকৈ পাতল হ'ব লাগে, লগতে ফচফচীয়া মাটিও হ'ব লাগে। সেয়ে আপোনালোকে 40% বালিয়া মাটি, 30% কোকোপিট আৰু 30% কেঁচুসাৰ বা শুকান গোবৰ দি মাটিখিনি পটটোৰ প্ৰস্তুত কৰি ল'ব। এয়া হ'ল এইজোপাক ৰুবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপাক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। পটটোৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকালে পানী দিলেও হয়। আৰু আপোনালোকে যেতিয়া পানী দিয়ে পটটোত ভৰপূৰকৈ দিব, পটটো ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ। তেতিয়াহে শিপাবিলাক ভালদৰে বাঢ়িবলৈ সুবিধা পায় আৰু তললৈকে বাঢ়ি পটটোত দিয়া সাৰবিলাক ভালদৰে গ্ৰহণ কৰে। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপাক উইণ্টাৰ ছিজনত সাৰ দিয়াৰ প্ৰয়োজন নাই, কিয়নো উইণ্টাৰ ছিজনত ইয়াৰ ডমিনেশ্যন পিৰিয়ড হয়। কিন্তু ছামাৰ ছিজনত এইজোপাক আপোনালোকে 15-20 দিনৰ মূৰে মূৰে এমুঠিকৈ সাৰ, কেঁচুসাৰেই হওক বা শুকান গোবৰেই হওক দি থাকিব, তেতিয়া ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। এতিয়া যিহেতু ছামাৰ ছিজন, এইজোপা যিহেতু ছামাৰ গ্ৰ'য়িং প্লেণ্ট হয়, সেয়ে মই এই পটটো তললৈ নমাই আনিছোঁ, কিয়নো এইজোপাক মই ৰিপট নকৰোঁ। বৰ্তমান মই এইজোপাক সাৰ দিম। মই এয়া শুকান গোবৰ লৈছোঁ এইজোপাক দিবলৈ। সেয়ে মই ফুলজোপাক এতিয়া শুকান গোবৰ দিছোঁ। এই ফুলজোপা ৰুওঁতে মই পটটোৰ ওপৰৰ অংশ খালী কৰি থৈছিলোঁ। এনেদৰে পটটোৰ ওপৰৰ অংশ অলপকৈ খালী কৰি থ'লে পাছলৈ সাৰ দিয়াৰ সুবিধা হয়। মই এয়া শুকান গোবৰ দিছোঁ। আপোনালোকে কেঁচুসাৰো দিব পাৰে। মই গোটেই ছিজনটোৰ বাবে, মানে এই ছামাৰ ছিজনটোৰ বাবে এই সাৰ দিছোঁ। মাজে মাজে সাৰ দি থাকিবলৈ অসুবিধা হয় বা কেতিয়াবা সময়ৰ অভাৱ হয়, সেয়ে ছিজনটোৰ আৰম্ভণিতে এনেদৰে সাৰ দি দিব লাগে। তেতিয়াও ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰে। পাতবিলাক বৰ্তমান খুব বেছি উজ্জ্বল হৈ থকা নাই, কিয়নো এইজোপা ছামাৰ গ্ৰ'য়িং প্লেণ্ট হোৱাৰ বাবে। এতিয়া মই যিহেতু সাৰ দি দিছোঁ, ইয়াৰ পিছত ইয়াৰ গ্ৰ'থ এই ছামাৰ ছিজনত খুব সুন্দৰ হ'ব আৰু পাতবিলাক অলপ ডাঙৰ ডাঙৰ হোৱাৰ লগতে পাতৰ উজ্জ্বলতা বৃদ্ধি হ'ব। এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এইজোপাৰ পৰা একেবাৰে সৰু সৰু কাটিং লৈও এই বাৰিষা ছিজনত নতুনকৈ পুলি প্ৰস্তুত কৰি ল'ব পৰা যায়। মই এই পটটোতে এনেই লগাই থৈছিলোঁ ইয়াৰ কাটিং সৰুকৈ। এয়া চাওক, কাটিংটো গ্ৰ' হোৱাৰ লগতে ই বাঢ়ি গৈ মাটিত পৰি থকাৰ বাবে ইয়াৰ শিপাও কি সুন্দৰকৈ ওলালে। এই কাটিংটো যদি মই ক'ৰবাত লগাই দিওঁ, খুব সুন্দৰকৈ গ্ৰ' কৰিব। এয়া হ'ল ইয়াৰ পুলি প্ৰস্তুতৰ বিষয়ে। এইজোপাৰ সুন্দৰ গ্ৰ'থ পাবলৈ আপোনালোকে আৰু এটা কাম কৰিব লাগিব। এইজোপা সেমেকা পৰিৱেশ খুব ভাল পায়। সেমেকা পৰিৱেশত থ'লে ইয়াৰ গ্ৰ'থ খুব সুন্দৰ হয়। সেয়ে আপোনালোকে বৰষুণৰ দিনকেইটা বাদ দি, এতিয়া যিহেতু ৰ'দো বেছিকৈ দিব, সেই ৰ'দ দিয়া কেইদিন আপোনালোকে পাৰে যদি দিনটো অন্ততঃ
এবাৰ নাইবা দুবাৰকৈ ইয়াৰ পাতত পানী স্প্ৰে কৰি থাকিব। নতুবা পানী স্প্ৰে কৰি থাকিবলৈ সময় অভাৱ হ'লে আপোনালোকে পটটোৰ ওচৰতে পানী টে এখন বা বাতি এটা থৈ দিব পাৰে, তেতিয়াও বায়ুত সেমেকা পৰিৱেশ এটা হয়। ওকে বন্ধু বান্ধৱীসকল, এয়াই হ'ল টেলিং ৱাটাৰমেলনৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। এইবিলাক কৰি চাওকচোন, আপোনালোকৰ ফুলজোপা খুব সুন্দৰকৈ গ্ৰ' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।